children. This is Jahnavi ma'am from Pub Guwahati High School. I welcome you all to my class. The book we are going to follow is Sunbeam English Reader 2 for class 7. Today I am going to teach you the 4th chapter, Kindness. Kindness. Do you have people coming to your house to sell different things? In groups, share your experiences of how you feel about such people. Do you offer them tea? Here is a story about a family who was visited by 2 Kashmiri vendors and what happened between them. এই লেসনটোত মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি দুজন কাশ্মীৰী ফেৰিয়ালাৰ বিষয়ে পঢ়িবলৈ পাম যিয়ে এটা পৰিয়াললৈ গৈছিলে আৰু তেওঁলোকৰ মাজত কি হৈছিলে এই কথাটো এই লেসনটোৰ দ্বাৰা আমি পঢ়িবলৈ পাম। Every year when the rainy season comes to an end and winter is about to begin, Kashmiri vendors arrive at the city. প্ৰত্যেক বছৰে যেতিয়া বাৰিষা কাল অন্ত পৰিবলৈ হয় আৰু শীতকালৰ আগমন ঘটিবলৈ হয় তেতিয়া কাশ্মীৰী ফেৰিয়ালাবিলাক চহৰলৈ আহে। They travel around the city to sell their handcrafted shawls, purses, blankets and even carpets. তেওঁলোকে গোটেই চহৰখন ঘূৰি ফুৰে তেওঁলোকৰ হস্ত নিৰ্মিত শ্বল, বেগবিলাক, ব্লেংকেটছ আৰু আনকি কাৰ্পেটবোৰ বিক্ৰী কৰিবলৈ। It's a hard life for these vendors. এই জীৱনটো এই ফেৰিয়ালাবিলাকৰ বাবে বৰ কষ্টকৰ। Their hardship does not end with their long journey from Kashmir to the city. তেওঁলোকৰ এই কষ্ট বা দুৰ্দশাৰ জীৱনটোৰ কাহিনী তেওঁলোকে কাশ্মীৰৰ পৰা অন্য চহৰলৈ কৰা যাত্ৰাটোতে শেষ নহয়। In fact, it is just the beginning. বৰঞ্চ এইটো মাত্ৰ আৰম্ভণিহে। ইয়াৰ পিছতো তেওঁলোকে আৰু বহুতো দুখ কষ্ট সহ্য কৰিবলগীয়া হয়। They stay at cheap hotels. তেওঁলোকে কম দামী বা সস্তীয়া হোটেলত নিশা কটাবলগীয়া হয়। And roam around the city streets all day. আৰু গোটেই দিনটো চহৰৰ ৰাস্তাত ঘূৰি ফুৰিবলগীয়া হয়। They are bent with the load on their backs. আৰু পিঠিত বোজা কঢ়িয়াই কঢ়িয়াই তেওঁলোকে হালি যাবলগীয়া হয় বা নতজানু হ'বলগীয়া হয়। Shouting their way they look for buyers. তেওঁলোকৰ বস্তুৰ বিষয়ে চিঞৰি চিঞৰি কৈ তেওঁলোকে ক্ৰেতাৰ সন্ধানো কৰিবলগীয়া হয় বা গ্ৰাহকৰ সন্ধান কৰিবলগীয়া হয়। I would have never known all this if it were not for a chance meeting with a couple of Kashmiri vendors at my brother-in-law's house. মই এইবিলাক কথাৰ বিষয়ে কেতিয়াও গম নাপালোহেঁতেন যদিহে মই মোৰ ভিনদেউৰ ঘৰত দুজন কাশ্মীৰী ফেৰিয়ালা লগ পোৱাৰ সুযোগ নাপালোহেঁতেন। We were seated in my brother-in-law's veranda when 2 Kashmiri vendors who looked like father and son came in. আমি আমাৰ ভিনদেউৰ ঘৰৰ বাৰান্দাত বহি আছিলোঁ তেতিয়া দুজন কাশ্মীৰী ফেৰিয়ালা দেখিবলৈ যি একেবাৰে বাপেক পুতেকৰ দৰে আছিল ভিতৰলৈ সোমাই আহিছিলে। The younger man carried a bundle on his back while the other, frail and old, called attention to their wares in a sufficiently loud voice, Kashmiri shawls, Kashmiri shawls. ডেকাজনে তেওঁৰ পিঠিত এটা বোজা কঢ়িয়াই আনিছিল আকৌ যিজন দেখিবলৈ অলপ বয়সীয়া আছিলে তেওঁ ডাঙৰ ডাঙৰ মাতেৰে কাশ্মীৰী শ্বল কৈ চিঞৰি চিঞৰি আহিছিলে। I was surprised when my brother-in-law called the vendors in. যেতিয়া মোৰ ভিনদেউয়ে ফেৰিয়ালাকেইজনক ভিতৰলৈ মাতিছিলে তেতিয়া মই আচৰিত হৈছিলোঁ। I was sure that he needed nothing from them. মই নিশ্চিন্ত আছিলোঁ যে তেওঁলোকৰ পৰা একোৱেই নালাগে। But he began examining their shawls and short jackets. কিন্তু তেওঁলোকৰ শ্বলবোৰ আৰু সৰু চুটি জেকেটবিলাক লিৰিকি বিদাৰি চাবলৈ ধৰিলে। His wife, my sister, who was in the kitchen, got busy making tea. তেওঁৰ ঘনীয়েক মোৰ ভনীগৰাকী যিগৰাকী পাকঘৰত আছিলে
তাই চাহ বনোৱাত ব্যস্ত হৈ গ'ল। She knew that her husband would not buy anything from vendors. তাইও জানিছিল যে তাইৰ গিৰিয়েকে ফেৰিয়ালাৰ পৰা একোৱে নিকিনিব। I felt sorry for them. মোৰ তেওঁলোকৰ বাবে দুখ লাগিছিল। When my brother-in-law asked me to buy something, I politely declined. যেতিয়া মোক ভিনদেউৱে মোক কিবা কিনিবলৈ কৈছিলে তেতিয়া মই নম্ৰভাৱে তাক প্ৰত্যাখ্যান কৰিছিলোঁ। He then started chatting with the vendors about their families and their homeland. তেতিয়া তেওঁ ফেৰিয়ালাকেইজনৰ লগত তেওঁলোকৰ পৰিয়াল আৰু তেওঁলোকৰ মাতৃভূমি বা গৃহভূমিৰ বিষয়ে কথা পাতিবলৈ ধৰিলে। As they narrated the details of their different lives, যেতিয়া তেওঁলোকে তেওঁলোকৰ জীৱনৰ বেলেগ বেলেগ কাহিনীবিলাক কৈ শুনাবলৈ ধৰিলে, I felt sad and guilty at being a party to such behavior. তেতিয়া মোৰ মনত দুখ লাগিলে আৰু মই অলপ দুখী ভাৱতো ভুগিলোঁ, কিয়নো মই এই ফেৰিয়ালাকেইজনৰ প্ৰতি কিয় এনেকুৱা আচৰণ প্ৰদৰ্শন কৰিলোঁ। এইদৰে লিখকে ভাবিছে। যেতিয়া লিখকে ফেৰিয়ালাকেইজনৰ দুখ ভৰা জীৱনৰ কাহিনী শুনিলে তেতিয়া তেওঁৰ মনত এটা দুখী ভাৱ জাগি উঠিলে যে তেওঁ কিয় ফেৰিয়ালাকেইটাক ভিনদেউৱে মাতি অনা বেয়া পালে। ভিনদেউৱে ভিতৰলৈ ফেৰিয়ালাকেইটা লৈ অহা কথাটোত লিখক একেবাৰে অসন্তুষ্ট আছিলে। কিন্তু যেতিয়া ফেৰিয়ালাকেইটাৰ জীৱনৰ বেলেগ বেলেগ ঘটনাৰ বিষয়ে তেওঁ অৱগত হ'ল তেতিয়া তেওঁলোকৰ জীৱনটোৰ প্ৰতি লিখকো আকৰ্ষিত হ'ল আৰু তেওঁলোকৰ প্ৰতি কৰা আচৰণৰ বাবে তেওঁ নিজকে দোষী বুলিও ভাবিবলৈ ধৰিলে। But my brother-in-law suddenly called out to his wife. কিন্তু মোৰ ভিনদেউৱে হঠাতে তেওঁৰ ঘৈণীয়েকক মাতি পঠিয়াইছিল and asked her to serve the visitor something to eat since they would be hungry. আৰু তাইক এই ফেৰিয়ালাকেইটাক খাবলৈ কিবা দিবলৈ কৈছিল যিহেতু তেওঁলোক নিশ্চয় ভোকত আছিলে। She quickly brought some food into the veranda. তাই তৎক্ষণাত বাৰাণ্ডালৈ কিছুমান খাদ্যবস্তু লৈ আহিছিলে। The vendors hesitated initially. প্ৰথমতে ফেৰিয়ালাকেইজনে ইতস্তত বোধ কৰিছিলে but agreed to it when my brother-in-law insisted. কিন্তু যেতিয়া মোৰ ভিনদেউৱে জোৰ কৰিছিল খাবলৈ তেতিয়া তেওঁলোক খাবলৈ সন্মত হৈছিল। After a hearty meal they left, promising to bring better things next year. ভালদৰে খোৱা বোৱাৰ পিছত তেওঁলোকে বিদায় লৈছিল। পিছৰ বছৰ ইয়াতকৈ ভাল বস্তু লৈ আনিব বুলি কৈ তেওঁলোকে বিদায় মাগিছিল। It was then that my brother-in-law spoke to me. তেতিয়া মোক মোৰ ভিনদেউৱে কৈছিল, I am well aware of the hardships faced by these Kashmiri vendors. মই এই কাশ্মীৰী ফেৰিয়ালাবিলাকৰ জীৱনৰ কষ্টবিলাকৰ বিষয়ে ভালদৰে জ্ঞাত। He said, তেওঁ কৈছিল, as I looked at him still confused. তেতিয়াও মই তেওঁৰ পিনে অৰ্থাৎ লিখকে ভিনদেউকৰ পিনে কনফিউজড হৈ বা বুজা নুবুজাৰ দৰে চাই আছিলে। They eat in the morning and spend the rest of the day roaming around the city on foot, hungry and thirsty. তেওঁলোকে ৰাতিপুৱাই কিবা এটা খাই লয় আৰু গোটেই দিনটো চহৰত ভোক আৰু পিয়াহত আতুৰ হৈ ঘূৰি ফুৰে খোজকাঢ়ি। When I saw them, যেতিয়াই মই তেওঁলোকক দেখোঁ, I wanted to offer them food. মই তেওঁলোকক খোৱা বস্তু দিবলৈ বিচাৰোঁ। But they have their pride. কিন্তু তেওঁলোকৰো আত্মসন্মানবোধ আছে। They would never accept anything unless I pretended I was interested in their wares. যদি মই তেওঁলোকৰ বস্তু বাহিনীৰ প্ৰতি আকৰ্ষিত হোৱাৰ ভাও নুজুৰো তেতিয়া তেওঁলোকে মই দিয়া খাদ্যবস্তু কেতিয়াও গ্ৰহণ নকৰিব। এইদৰে কৈছে লিখকৰ ভিনদেউৱে। So I had to make the offer of the food look unplanned. সেয়েহে মই খাদ্যবস্তুটো এইদৰে দিওঁ যাতে তেওঁলোকে তাক মই পৰিকল্পনা কৰি দিয়া বুলি ধৰিব নোৱাৰে, অৰ্থাৎ আনপ্লেন কৰি যেন মই খাদ্যবস্তুটো তেওঁলোকক দিছোঁ সেই কথাটো যেন তেওঁলোকে বুজি পায়। Thank you, dear student.